বেদখলো দুটা খিলঞ্জীয়া মানুহ থাকিলে এইটো আমি বেদখল বুলি নাভাবো। যিসকল বাংলাদেশৰ পৰা আহিছে তেওঁলোককহে আমি বেদখল বুলি ভাবো। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি আহোম, মৰাণ, মটক, কোচ ৰাজবংশী সকলোকে আমি সমান অধিকাৰ দিছোঁ। গতিকে সময়ৰ লগে লগে আমাৰ অসমীয়া বা ভাৰতীয় খিলঞ্জীয়া মানুহখিনিৰ কতো অসুবিধা হ'ব নালাগে আৰু আইন তেনেকৈ আমি নিৰ্মাণ কৰিব লাগে। ৰাইজৰ মাজত ইমান উৎসাহ, মই নিশ্চিত যে এইবাৰ বিটিআৰত বিজেপিয়ে এটা সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হৈ আছে আৰু তেওঁ বিধানসভাৰ নিৰ্বাচনতে ইলেকশ্যন খেলিব আৰু আগলৈও তেওঁ মন্ত্ৰী নহ'লে অধ্যক্ষই হ'ব। বিটিআৰত যোৱাবাৰ আমি 9খন চিট পাইছিলোঁ। আমি এইবাৰ আগতকৈ ভাল কৰি ইলেকশ্যন খেলিম। সংগঠন আমাৰ ভাল হৈছে, গতিকে আমি ভাল ৰিজাল্ট এটা আশা কৰিছোঁ। কিন্তু জনগাঁথনিৰ প্ৰতিও আমি দৃষ্টি ৰাখিব লাগিব। গতিকে আৰু অকণমান আমি 20 তাৰিখলৈকে মই বিটিআৰতে আছোঁ, গোটেইকেইটা সমষ্টি ঘূৰি লওঁ, তেতিয়া মনত এটা আইডিয়া হ'ব।